নমস্কাৰ এমটি টক্সৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ক'ব খুজিছোঁ ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিংগৰ বিষয়ে। এই জ্যোতিৰ্লিংগটো বৰ সুন্দৰ কাহিনী আছে। এই জ্যোতিৰ্লিংগটোৰ বিষয়ে আপোনালোকে জানিলে মন ভৰি যাব। আহকচোন আজি এই জ্যোতিৰ্লিংগটোৰ বিষয়ে অকণমান কওঁ। মহাৰাষ্ট্ৰৰ নাছিক চহৰৰ পৰা 30 কিলোমিটাৰ নিলগত এই জ্যোতিৰ্লিংগটো স্থাপন হৈছে। শিৱপুৰাণত ইয়াৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা আছে। এবাৰ কি হৈছিল, এই জ্যোতিৰ্লিংগটোত কিয় স্থাপন হ'ল, কেনেকৈ হ'ল, তাৰ আগত আছে আপোনাৰ ঋষি গৌতমৰ কাহিনী। ঋষি গৌতম যেতিয়া এখন তপোবনত বাস কৰে আৰু সেই তপোবনখনতে বহুতো ব্ৰাহ্মণ নৰনাৰীয়ে বাস কৰিছিল একেলগে। গৌতম ঋষিয়ে সদায় যাগ যজ্ঞ ধ্যান এইবিলাকৰ শিক্ষা দিছিল আৰু ব্ৰাহ্মণসকলে ইয়াক অনুকৰণ কৰিছিল। এদিনাখন কি হ'ল, ব্ৰাহ্মণসকলৰ পত্নীয়ে ঋষি গৌতমৰ পত্নীৰ ওপৰত খৰ্গহস্ত হ'ল। ঋষি গৌতমৰ পত্নী আছিল অহল্যা। অহল্যাৰ ওপৰত খৰ্গহস্ত হৈ তেওঁলোকে কি কৰিলে, ব্ৰাহ্মণৰ স্বামীবিলাকৰ অৰ্থাৎ ব্ৰাহ্মণ নাৰীসকলৰ স্বামীসকলক ক'লে যে গৌতমক আমাৰ এই তপোবনৰ পৰা বাহিৰত যাব ক'ব লাগে, কাৰণ ঋষি গৌতমৰ পত্নীৰ লগত আমাৰ মনোমালিন্য ঘটিছে। এইবুলি বাৰে বাৰে ব্ৰাহ্মণ পত্নীসকলে ব্ৰাহ্মণসকলক ক'বলৈ ধৰিলে। কিন্তু ব্ৰাহ্মণসকলে এই কথাত প্ৰথমতে মান্তি হোৱা নাছিল। কিন্তু যেতিয়া ব্ৰাহ্মণ পত্নীসকলে বাৰম্বাৰ কাকুতি মিনতি কৰিলে, তেতিয়া ব্ৰাহ্মণসকলে এই কথাটো মানিবলৈ বাধ্য হ'ল। বাধ্য হৈ কি কৰিলে, ঋষি গৌতমক সেই তপোবনৰ পৰা যাবলৈ ক'লে। কিন্তু এনেই যাব ক'বতো নোৱাৰি, বা ক'লেওতো নাযায়, ঋষিৰ ধ্যান ধাৰণাৰ কথা আছে। সেয়েহে কি কৰিলে, তেওঁলোকে এটা যেতিয়া ব্ৰাহ্মণসকলে এই মহা সমস্যাত পৰিল, পত্নীকো এৰিব নোৱাৰে, আনফালে ঋষি গৌতমকো ইয়াৰ পৰা পঠিয়াই দিবলৈ নোৱাৰে। এই দুমোজা পৰাৰ কাৰণে কি কৰিলে, তেওঁলোকে ব্ৰাহ্মণসকলে ভগৱান গণেশক আৰাধনা কৰিলে। আৰু গণেশে তেওঁলোকৰ আৰাধনাত মুগ্ধ হৈ ব্ৰাহ্মণসকলৰ আগত দেখা দি ক'লে, তোমালোকে কিয় মোক আৰাধনা কৰিছা, কি কাৰণ? তেতিয়া ব্ৰাহ্মণসকলে পত্নীসকলৰ লগত অহল্যা দেৱীৰ মনোমালিন্যৰ কথা বিৱৰি ক'লে। আৰু এই বিৱৰণৰ কথা কোৱাৰ পাছত গণেশে এই কথা মানিবলৈ অমান্তি হ'ল, কাৰণ কোনো কাৰণতে ঋষি গৌতমক সেই তপোবনৰ পৰা খেদি পঠিয়াব নোৱাৰি, বা উলিয়াই দিব নোৱাৰি, বা যাব ক'ব নোৱাৰি। কিন্তু একেবাৰে ব্ৰাহ্মণসকলে নামানে। তেতিয়া কি কৰিলে, গণেশে এজনী একদম ক্ষীণকায় গাই গৰুৰ ভেশ ধৰিলে। ধৰি ঋষি গৌতমৰ যি খেতি আছিল সেই খেতিডৰা খাবলৈ ধৰিলে, অৰ্থাৎ খোৱাতকৈ বেছি অত্যাচাৰ কৰিলে। আৰু এই গাইজনী শস্য নষ্ট কৰাত ঋষি গৌতমৰ খং উঠিল আৰু কি কৰিলে, এডাল কুশেৰে গাইজনীক প্ৰহাৰ কৰিব ধৰিলে। কুশডাল দাঙি গাইজনীৰ গাত স্পৰ্শ কৰাৰ নিচিনা হোৱাৰ লগে লগে গাইজনীয়ে মাটিত ঢলি পৰি মৃত্যুবৰণ কৰিলে। আৰু তেতিয়াই ব্ৰাহ্মণসকলে হাহাকাৰ কৰি উঠিল যে ঋষি গৌতমে গোবধ কৰিলে। আৰু এনেকুৱা আমি পাপী ঋষিৰ লগত নাথাকোঁ, কাৰণ পাপী ঋষিৰ লগত থাকিলে আমাৰো পাপৰ ভাগ পৰিব। সেয়েহে তেখেতক ইয়াৰ পৰা যিকোনো প্ৰকাৰে বাহিৰত পঠাব লাগে। এই কথাত ঋষি গৌতমে অত্যন্ত মৰ্মাহত হ'ল, চিন্তিত হ'ল, দুখিত হ'ল। হৈ পত্নী অহল্যাক লগত লৈ ওচৰৰে তপোবন এখনলৈ গুচি গ'ল। কিন্তু সেই তপোবনখনতো যোৱা সহ্য কৰিব নোৱাৰিলে ব্ৰাহ্মণসকলে, যে ইমান ওচৰত থাকিলেও আমাক তেওঁৰ কুপ্ৰভাৱে আমাকো প্ৰভাৱান্বিত কৰিব। সেয়েহে তেওঁ ইয়াৰ পৰা একেবাৰেই নেদেখা ঠাইলৈ যাব লাগে। তেতিয়া কি কৰিলে, ঋষি গৌতমে একান্ত মনে শিৱক আৰাধনা কৰিলে যে প্ৰভু, মোৰ উপায় নোহোৱা হৈছে, মোৰ প্ৰজাসকল অৰ্থাৎ ব্ৰাহ্মণসকলে মোক থাকিব নিদিয়ে। তেতিয়া মহাদেৱে সন্তুষ্ট হৈ তেওঁক দেখা দিলে। দেখা দি ক'লে, কিয় তুমি
মোক স্তুতি কৰিছা। তেতিয়া ক'লে যে প্ৰভু, মই নাজানি নুশুনি মই গো হত্যা কৰিলোঁ, সেই পাপৰ পৰা মোক মুক্তি দিব লাগে। এই কথা শুনি ব্ৰাহ্মণসকলে একেবাৰে জাঙুৰ খাই উঠিল, যিহেতুকে ওচৰৰ তপোবনতেই আছিল। তেতিয়া ক'লে গৌতমৰ পাপ মুক্ত হ'ব যে গৌতমে নিজ মুখে 3 বাৰ গো হত্যা কৰা কথা ক'ব লাগিব, আৰু 3 বাৰ গো হত্যা কৰা কথা কৈ তেওঁ গোটেই পৃথিৱীখন 201 বাৰ ভ্ৰমণ কৰিব লাগিব। অৰ্থাৎ যিখন ব্ৰহ্মগিৰি, এই ব্ৰহ্মগিৰিখন 201 বাৰ পৰিভ্ৰমণ কৰিব লাগিব। তাৰপিছত এমাহ কাল তেওঁ ব্ৰত কৰিব লাগিব। এই ব্ৰতৰ শেষত তেওঁ আকৌ গংগাক ইয়ালৈ বোৱাই আনি সেই গংগাৰ পানীত গা ধুই তেওঁ পুনৰ 11 বাৰ ব্ৰহ্মগিৰিখন প্ৰদক্ষিণ কৰিব লাগিব। আৰু ব্ৰহ্মগিৰিখন প্ৰদক্ষিণ হোৱাৰ পাছত 1 কোটি শিৱলিংগত তেওঁ জল অৰ্পণ কৰিব লাগিব। আৰু এইখিনি কাম কৰাৰ পাছত তেওঁ পাপমুক্ত হ'ব পাৰিব, তেওঁ ওচৰৰে তপোবনত থাকিব পাৰিব। এইখিনি কথা ক'লত ব্ৰাহ্মণসকলে কিন্তু সেই কথাখিনি ঋষিয়ে অৰ্থাৎ ঋষি গৌতমে আখৰে আখৰে পালন কৰিলে। পালন কৰাৰ পাছত শিৱই ক'লে যে গৌতম ঋষি, তুমি ইমানখিনি নকৰিলেও হ'ল হয়, তুমি একেবাৰেই নিষ্পাপী, তোমাক এই আচলনা কৰি কৰা হৈছে। ইয়াৰ কাৰণে মই অৰ্থাৎ শিৱই নিজেই ব্ৰাহ্মণসকলক এটা শাস্তি দিব বিচাৰোঁ। তেতিয়া ঋষি গৌতমে শিৱৰ কাকুতি মিনতি কৰিলে যে প্ৰভু, তেওঁলোকক কোনো ধৰণৰ শাস্তি নিদিব, তেওঁলোক হৈছে মোৰ হিতৈষী, মোৰ ভালৰ কাৰণে। যদি তেওঁলোকে এইখিনি নকৰিলে হয়, মই আজি আপোনাক দৰ্শন কৰিব নোৱাৰিলোঁ হয়, আৰু গংগাক মই ইয়ালৈ বোৱাই আনিব নোৱাৰিলোঁ হয়। গংগাই বৈ আহি তাত গোদাবৰী নাম ল'লে, আৰু তেতিয়াৰ পৰা এতিয়ালৈকে তাত গোদাবৰী নামেৰেই জনাজাত। আৰু এই গোদাবৰী নদীত গা ধুই যিয়ে শিৱলিংগত জল অৰ্পণ কৰে, তাৰ নিচিনা আৰু সৌভাগ্যৱান কোন হ'ব পাৰে। জ্যোতিৰ্লিংগ দৰ্শনৰ সাংঘাতিক মাহাত্ম্য আছে। এনেকৈয়ে ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিংগৰ আৱিৰ্ভাৱ হ'ল। তাত মানুহে পূজা পাতল কৰিলে, আৰু এই জ্যোতিৰ্লিংগত যিয়ে দৰ্শন কৰে, পূজা দিয়ে, জল অৰ্পণ কৰে, তেওঁ একেবাৰেই নিষ্পাপী হৈ যায়। তেওঁৰ যিমান পাপ নকৰিলেও তাত পাপ খণ্ডন হয় বুলি কথিত আছে। শিৱ মহাপুৰাণত সুন্দৰকৈ বৰ্ণনা আছে। মই বাৰু কেতিয়াবালৈ এই পুৰাণৰ স্কন্ধটো আপোনালোকক দেখুৱাই দিম। এইখিনিয়ে হ'ল ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিংগৰ বিষয়ে সুন্দৰ কাহিনী। নিশ্চয় আপোনালোকৰ শুনিলে ভাল লাগিব, যথাসম্ভৱ শুনিব। জ্যোতিৰ্লিংগ দৰ্শন বা জ্যোতিৰ্লিংগৰ কাহিনী শুনিলেও বহুত পুণ্য হয় বুলি শাস্ত্ৰত বিধিত আছে। ধন্যবাদ।